প্ৰগ্ৰাম কৰিছা নেকি কোনোবা সিঙ্গাৰৰ লগত? হয় কৰিছি। কাৰ লগত কৰিছা? নিকিতাৰ লগত কৰিছো আৰু আমাৰ কলেজতে এটা তুমি এতিয়া অকমান গান গাই শুনাব পাৰিবা নেকি? তোমাৰ ভইচটো চাম। এতিয়া অকমান স্কিপ কৰা, মানে অকমান সৰুকে দিলে হ'ব বাৰু। मेरे बिना रहने लगी हूँ तेरी हवाओं में। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে আছে। আজি আমি ব্লগ নহয়, আজি এখন বিশেষ অনুষ্ঠানত মানে প্ৰেংক কৰিব লৈছোঁ। মানে আমাৰ লগৰ এজনী ছোৱালী, মানে সি গান গায়। আপোনাৰ এইটো কি কয়, টেক্সি গাড়ীৰ এইটো ছিংগাৰ নামটো কি আছে? নিকিব দাৰ লগত মানে সি একেবাৰে মঞ্চত মানে আপোনাৰ পাৰফৰ্মেঞ্চ কৰিছিল। তো চব মানে আজি সেইখিনি নিকিব দাৰ মানে ভইচটো নহয় বাৰু, তথাপিও ভইচত মানে চেষ্টা কৰিম তাক মানে ইমপ্ৰেছ কৰিবলৈ। আপোনালোকে এইখিনি চাব বাৰু। তো সেয়ালৈকে চাই থাকক, আজি ভিডিঅ'টো একদম মজা হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকক সেয়ালৈ, আৰু মজা হ'বলৈ গৈছে। আপোনালোকে একদম স্কিপ নকৰাকৈ কৰি চাই থাকক। তো প্ৰেংক কৰিবলৈ গৈছোঁ মোৰ লগৰ এজন ছোৱালী, মানে সি গান গাই বহুত ভাল পায়। আপোনালোকক কৈছিলোঁ যে সি মানে আপোনাৰ নিকিব দাৰ লগত একদম পাৰফৰ্মেঞ্চ কৰিছিল। তাত যে নিকিব দাৰ মানে এনেকৈ ক'ম যে নিকিব দাৰ তুলনা দি ক'ম যে নিকিব দা তোমাৰ গান শুনি বহুত ভাল পায়, নিকিব দাৰ লগত গান গাব লাগে, মানে এনেকৈ ক'ম আৰু বাৰু। তো মই এতিয়া কল কৰি আছোঁ, আপোনালোকে শুনি থাকক ৰিয়েকশ্যনটো তাৰ। হেল্ল', কোনে ক'লে? চামিমা আহিছে নেকি? দিয়কচোন। হেল্ল', তোমাৰ নাম চামিমা ফাৰিয়া আহমেদ? তুমি মানে এই কি এই সং গোৱা নেকি, গান চান গোৱা নেকি? তুমি এইবোৰ কি গান চান গোৱা নেকি বাৰু? আগতে কিবা পাৰফৰ্মেঞ্চ কৰিছিলা নেকি? পাৰফৰ্মেঞ্চ বা তুমি ছিংগিং কম্পিটিশ্যনত? ক'ত কৰিছিলা? গুৱাহাটী? মানে আমি নতুন এখন তোমাৰ ষ্টুডিঅ' এখন অ'পন কৰিছোঁ, মানে নতুন এখন ষ্টুডিঅ' অ'পন কৰিছোঁ, বুজি পাইছা? মানে তাতে আমি মানে যিমান মানে গান গাই আছে, মানে টেলেণ্টৰ পৰা যিমান ছাত্ৰ মানে তোমাৰ চিলেকশ্যন হৈ গৈছে সেইসকল ছাত্ৰক মানে আমি ইনভাইট কৰি আছোঁ। এতিয়া তোমাৰ ঘৰ ক'ত বাৰু? মৰিয়াবাৰী? ঠিক আছে বাৰু। তোমাৰ দেউতাকে কি কৰে? টিচাৰ হয় ন? তো আমি মানে টেলেণ্টৰ পৰা চব মানে ছাত্ৰ ছাত্ৰী যিসকল চিলেকশ্যন হৈছে, যিসকলৰ চং মানে ভাল হয়, আমি নতুন এখিনি ষ্টাৰ্ট কৰিছোঁ। মানে অসমৰ যিকোনো ছিংগাৰৰ লগত তোমালোকে মানে কম্পিটিশ্যন কৰিব পাৰা, মানে সিহঁতৰ লগত গান গাব পাৰা। তুমি কেতিয়া মানে ছিংগাৰৰ লগত কিবা কম্পিটিশ্যন কৰিছানে? গান গাইছানে পাৰফৰ্মেঞ্চত? প্ৰগ্ৰাম কৰিছা নেকি কোনোবা ছিংগাৰৰ লগত? কাৰ লগত কৰিছা? নিকিব দা ন? নিকিব দা। ঠিক আছে বাৰু। আমি মানে তুমি এতিয়া অকমান গান গাই শুনাব পাৰিবা নেকি? তোমাৰ ভইচটো চাম। অকমান স্কিপ কৰা, মানে অকমান সৰুকে দিলে হ'ব বাৰু। নাই বাৰু, তুমি আমিতো তোমাক চিলেকশ্যন কৰি লৈছোঁ বাৰু, আমি টেলেণ্টৰ পৰা লৈ লৈছোঁ। এতিয়া তোমাৰ প্ৰব্লেম নাই বাৰু, আমি শুনিম বাৰু তোমাৰ ভইচটো মানে কেনেকুৱা বাৰু। যিকোনো অসমীয়া হওক বা হিন্দী হওক, এটা গালেই হ'ল। থেংক ইউ। হ'ব বাৰু, আমি টেলেণ্টৰ লগত তোমাৰ টিচাৰ, তুমি কি এৱাৰ্ড পাইছা নেকি কিবা সিহঁতৰ পৰা? চাৰ্টিফিকেট দিছিল?
মহৰংগত পাৰফৰ্মেঞ্চ কৰিছিলোঁ। সাংস্কৃতিক মহৰংগ ক'ত হৈছিল এইটো বাৰু? এইটো মানে অল আছাম হৈছিলে, অল আছামত হৈছিলে। তাতো চিলেকশ্যন হৈছে তুমি? হা? তাতো চিলেকশ্যন হৈছে নে? হয়, ডিষ্ট্ৰিক্ট লেভেলত চিলেকশ্যন হৈছিলে। বঢ়িয়া, তুমি একদম আগুৱালে বহুত মানে। ঠিকে আছে বাৰু। আমাৰ তোমাৰ দীপানিতা চিনি পোৱা? নতুন ছিংগাৰ যে বাহিৰ হৈছে দীপানিতা, দীপান্বিতা, হয়। এছামিজ। মই চিনি পাওঁ। মানে তাৰ এটা নতুন এটা গান ওলাব, তুমি মানে তাতে অলপ ভইচ অভাৰ কৰিব লাগিব। তোমাৰ ভইচ ঠিকেই আছে বাৰু, মই চাইছোঁ, আগতেও চাইছোঁ তোমাৰ ভিডিঅ'বিলাক। এতিয়া মানে তোমাৰ গানটো শুনিছোঁ, বহুত ভাল লাগে। তুমি এছামিজ গান গাব পাৰা নেকি? তোমাৰ এছামিজ গান তুমি কোন হিন্দী বেছি ভাল পোৱা নে এছামিজ? মই এনে হিন্দী বেছি ভাল পাওঁ। হিন্দী। মানে এছামিজ মানে আমাৰ ষ্টুডিঅ' মানে চব এছামিজ, হিন্দী অকণমান নাই বাৰু। তুমি অসমীয়া গান, বিহু গান জানা নেকি? বিহু গান? পাৰিম বাৰু। বিহু গান হ'লে তেতিয়া মানে ঠিক আছে বাৰু। আমাৰ দীপনিতা বা মানে এখন তোমাৰ নতুন গান এখন ওলাব, তাতে মানে তুমি অলপ অংশগ্ৰহণ কৰিব লাগিব। ঠিক আছে। তোমাক মই পিছে জনাই দিম বাৰু। আৰু এই নিকিতদাৰ লগত যেতিয়া তুমি পাৰফৰ্মেঞ্চ কৰিছিলা, তেতিয়া ক'ত কৰিছিলা এইটো? এইটো হেৰি উলুবাৰী প্ৰাথমিক বিদ্যালয়ত হেৰি হৈছিলে, সোণালী জয়ন্তী। নিকিতদাক কিবা কৈছিল নে তোমাৰ, যে তোমাৰ লগত কিবা তোমাৰ ভইচটো কেনেকুৱা, কিবা কিবি কৈছিল নে? হয়, নিকিতদা কৈছে ভাল বুলি। এনে মোৰ লগত কোৱা নাই বাৰু, বেলেগৰ লগত কৈছে বুলি শুনিছোঁ। বেলেগৰ লগত শুনা পাইছা? তোমাক একো কোৱা নাই? তোমাক পিছলে মাতিব বুলি এনেকুৱা কিবা কৈছিল নেকি? মানে আমাৰ ফ্ৰেণ্ড এজন মানে ব্লগাৰ হয় যে, তেওঁ মানে নিকিতদাৰ লগত প্ৰেংক কল কৰিছিলে যে, তেওঁ বোলে কৈছিলে কিবা এটা এলবাম ওলাব বুলি, ৰেকৰ্ড কৰিব বুলি কৈছিল। ঠিক আছে বাৰু। নিকিতদাও এতিয়াতো তোমাৰ নিকিতদাই গান নাগায় বাৰু এতিয়া। তোমাৰ নিকিতদাৰ গান কেতিয়াবা ৰিলিজ হয় সেইটো আমি ক'ব নোৱাৰোঁ। ঠিক আছে, তুমি নিকিতদাৰ লগত যিহেতু পাৰফৰ্মেঞ্চ কৰিছা, বহুত ভাল কৰিছা। কাৰণ নিকিতদা বহুত জনপ্ৰিয় নহয়, তো ঠিকে আছে বাৰু। তুমি আগলৈ কি হ'ব বাৰু বিচাৰা? মই মানে এনেতো মোৰ ব্ৰেণ্ডটো ছিংগাৰত আছে, মানে বেলেগ কিবা হ'ব বিচাৰোঁ। তুমি এবাৰ কিহত পঢ়ি আছা? মই এবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছোঁ। এক্সাম দিছা ন? ঠিকে আছে বাৰু, ঠিকে আছে। পঢ়ি থাকা বাৰু, লাগি থাকা, চঙত লাগি থাকা। তোমাৰ এনে ড্ৰিম কি, ছিংগিং হ'ব বুলি নে বেলেগ কিবা আছে? না, মোৰ ছিংগাৰো ড্ৰিম আছে, মানে মোৰ ড্ৰিম মানে ছিংগাৰো আছে, বেলেগো আছে। বেলেগ আছে ন? ঠিকে আছে বাৰু। তুমি লাগি থাকা, তোমাৰ ভইচবিলাক ভালেই আছে। তুমি এটা এছামিজ গান গাই শুনাব পাৰিবা নেকি আমাক? এতিয়া অকণমান কোৱা। থেংক ইউ। বঢ়িয়া হৈছে। তোমাক মই যেতিয়া আমি ষ্টুডিঅ' অ'পন কৰোঁ, তেতিয়া আমি তোমাক মাতি দিম হা। আৰু তোমাৰ লগৰ কিবা মানুহ আছে নেকি? আৰু তোমাৰ লগৰ যে কিবা গান গায়, সিহঁতেও বাৰু? তেনে মানুহ নাই ন? ঠিক আছে বাৰু, আমি তোমাক পিছে জনাই দিম বাৰু। আমাৰ মানে যিমান আৰু মানুহ দৰকাৰ, মানে যিমান আমাৰ ষ্টুডিঅ' এখন নতুন অ'পেন কৰিছোঁ যিহেতু, মানে আমি তাৰ পৰা চিলেকশ্যন কৰিম। তোমাক মানে তাতে মেজৰ দিয়া হ'ব, মানে তুমি যিহেতু চিলেকশ্যন হৈছা আগৰ। মানে আৰু বেছি তুমি মানুহ ওলাই থাকিবা বাৰু। মানে তোমাৰ 14 ইয়াৰ্ছৰ ওপৰত হ'লে বেছি ভাল হ'ব। মানে ল'ৰা হওক ছোৱালী হওক, একো প্ৰব্লেম নাই। মানে তুমি আৰু বেছি মানে ষ্টুডেণ্ট ওলাই থাকা, মানে 14 ইয়াৰ্ছৰ ওপৰত ষ্টুডেণ্টবিলাক লাগে আমাৰ। হেল্ল', বুজি পোৱা নাই? মানে তুমি ষ্টুডেণ্টক ওলাই থাকা আৰু মানে যিজনে গান ভাল পায়, মানে সংগীত প্ৰেমী, সিহঁতক ওলাই থাকা। মানে আমাৰ নতুন ষ্টুডিয়াম যিহেতু, সেইখন ষ্টুডিয়ামত মানে আমি এতিয়া নতুন মানে সিহঁতক চিলেকশ্যন কৰিম। তোমাক তাতে মেজৰ দিয়া হ'ব, কাৰণ তুমি যিহেতু আগতে এখন প্লেটফৰ্ম পাৰ হৈ আহিছা। সেইকাৰণে তোমাক মানে দিয়া হ'ব, যাতে তুমি সিহঁতক আৰু মানুহ তোমাৰ ঘৰৰ ওচৰত যিসকল সংগীত প্ৰেমী ভাল পায়, সিহঁতক বুজাই পেলাই আমাক লৈ আহিবা আমাৰ পাৰফৰ্মেঞ্চত।
ঠিক আছে বাৰু এতিয়া এতিয়া তুমি কি কৰি আছা বাৰু মই মানে হাই ছেকেণ্ডাৰী দিলো এবাৰ এক্সাম টিকেট এক্সাম দিছা ন হয় কিবা কিবি কৰি আছা নেকি যে আগলৈ নিটৰ তুমি কি চাইন্সত আৰ্টছত আছিলা চাইন্সৰ পৰা অঁ চাইন্সৰ পৰা নিটৰ কিবা কিবি ক্ৰচিং কৰি আছে নেকি বা কোচিং কৰা নাই হ'লেও মানে নিট এপ্লাই কৰিছিলো অঁ এপ্লাই কৰিছা ন অঁ ঠিকে আছে বাৰু তুমি সেইবিলাক দি থাকা আমি যেতিয়া তোমাক ষ্টাৰ্ট কৰিম তেতিয়া তোমাক মাতি দিম বাৰু ঠিক আছে ঠিক আছে বাৰু প্ৰেংক কল আছে প্ৰেংক কল চিনি পালা এতিয়া অহমেদ অকমান কৈ দিয়া প্ৰেংক কল কেমেৰা অন হৈ আছে এইবোলে মোক চিনি পাইছে ভৰি ভৰি শুনা পাইছে নে গাইছ এইবোলে মোক চিনি পাইছে চিনিয়ে পোৱা নাই আচলতে কেনেকুৱা গানটো ভাল লাগিছে গানটো বহুত ভাল লাগিছে ঠিকে আছে বাৰু হ'ব বাৰু একো নাই বাৰু প্ৰেংক কল এটা হৈ গ'ল কেমেৰা অন তুমি কিবা কৈ দিয়া আৰু এটা গান গাই শুনাবা নেকি মানুহক গাই দিয়া গাই দিয়া ভাল লাগিছে আৰু এটা গান শুনক আপোনালোকে বেলেগ এদিন ঠিক আছে বাৰু তেনেহ'লে ৰাখো নেকি আজি চাইছেনে এনেকুৱা মোৰ মাতটো ধৰিব পৰা নাই চ' মানে এনেকুৱা আগলৈ আৰু ভিডিঅ' বনাই থাকিম একদম বহুত মজা হৈছে কাৰণ এইখন ভিডিঅ' যদি সি ধৰিব পাৰে তেতিয়া বহুতে চাগে ধৰিব নোৱাৰে মই জনামতে তো আৰু নেক্সট ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব তো আজি এইখিনি আছিল আমাৰ প্ৰেংক কল